Afternoon, students. তোমালোকে পঢ়ি আছানে? তো আমি কি ডিসকাস কৰি আছিলো ক্লাছত লাস্ট ক্লাছত আমি টাইপস অফ ট্ৰেড পঢ়িলো কি কি আছিলে টাইপস অফ ট্ৰেড ইন্টারনাল ট্ৰেড এন্ড এক্সটার্নাল ট্ৰেড আমি টাইপস অফ ট্রেড পঢ়িছিলো ইন্টারনাল ট্রেড পঢ়িছিলো এক্সটার্নাল ট্রেড পঢ়িছিলো মানে আভ্যন্তৰীণ বাণিজ্য আৰু বৈদেশিক বাণিজ্য তো ইন্টারনাল ট্রেড কি আছিল যেটো দেশৰ ভিতৰতে মিন্স জিওগ্ৰাফিক্যাল বাউন্ডাৰী ভিতৰতে যেতিয়া ব্যৱসায় এটা সংগঠিত হয় সেইটো কোৱা হয় ইন্টারনাল ট্রেড আৰু যেতিয়া দেশৰ বাহিৰত মানে বিদেশৰ লগত যেতিয়া বাণিজ্য কৰে তেতিয়া এটো কোৱা হয় এক্সটার্নাল ট্রেড তুমি পাইছিলো ইন্টারনাল ট্রেড আর টু টাইপস কি ছিল হোলসেল ট্রেড এন্ড রিটেল ট্রেড মিন্স হোলসেল ট্রেড মানে কি ছিল পাইকাৰী ব্যৱসায় আৰু রিটেল ট্রেড মিন্স আছিল খুচুৰা ব্যৱসায় সো হোলসেল ট্রেডত কি হয় যেতিয়া বস্তুবোৰ বাল্কত একেলগে যেতিয়া বেছিকৈ পাৰচেজ কৰি পেলাই আনে প্ৰডিউচাৰৰ পৰা এণ্ড দেন স্মল কোৱান্টিটিত যেতিয়া ৰিটেইলাৰ্ছ বিলাকক সেল কৰে সেইটো কোৱা হয় হোলসেল ট্ৰেড আৰু ৰিটেল ট্ৰেডটো কি আছিলে ৰিটেল ট্ৰেডটো আছিলে হোলসেলাৰৰ পৰা যেতিয়া স্মল কোৱান্টিটিত বস্তুবোৰ কিনি আনে পাৰচেজ কৰি আনে এণ্ড দেন কাষ্টমাৰ্ছক যেতিয়া স্মল কোৱান্টিটিত সেল কৰে মিন্স সাপোজ হোলসেল ট্ৰেডে প্ৰডিউচাৰৰ পৰা এটা প্ৰডিউচাৰ থাকিল এই লিংকটো এনেকুৱা ধৰণত হয় আৰু ইয়াতে থাকিব কাষ্টমাৰ সো লিংকটো কেনেকুৱা হ'ব প্ৰডিউচাৰ থাকিব প্ৰডিউচাৰৰ পৰা হোলসেলাৰে কিনি আনিব এটা লাৰ্জ কোৱান্টিটিত কিনি আনিব সাপোজ 10,000 আইটেম কিনি আনিলে এতিয়া এই 10,000 আইটেমৰ ৰিটেইলাৰ্ছ বিলাকক তো ভেৰিয়াছ টাইপছ অফ ৰিটেইলাৰ আছে ৰিটেইলাৰ এ ৰিটেইলাৰ বি সি ডি এই এ বি সি ডি কি কৰিলে 2000 এনেকে কি কৰিলে 2000 কে সেল কৰি দিলে এ 2000 দিলে বি 2000 দিলে সি 2000 দিলে সো হোলসেল ট্ৰেডে কি কৰিছে প্ৰডিউচাৰৰ পৰা এটা লাৰ্জ কোৱান্টিটিত কিনি আনিছে আৰু ৰিটেইলাৰক কি কৰিছে স্মল কোৱান্টিটিত বেলেগ ৰিটেইলাৰক সেল কৰিছে সো এটো হৈছে হোলসেল ট্ৰেড ৰিটেইল ট্ৰেডটো হৈছে এই যে 2000 যে নিলে এই 2000 আকৌ 10টা বা এটা বা দুটাকে যে কাষ্টমাৰক নিডছ হিচাপে সেল কৰিব হিবোৰ আছিল ৰিটেইল ট্ৰেড সো কি পাইছিলো আমি Thus, buying and selling of goods within a geographical boundaries, internal trade, and refers to the exchange of goods and services between person or organization belonging to different countries is called external trade. So, internal trade types palo wholesale trade and retail trade. Eti ami porhim types of external trade. External trade are three types: import, export and export. So import কি হয় যেতিয়া suppose আমি এনেকে বনাইছিলো এটা ইন্ডিয়া আমাৰ অলপ মডিফাই কৰি দিলো এনেকুৱা ধৰা ইন্ডিয়া যেতিয়া বেলেগ কান্ট্ৰিৰ পৰা ইন্ডিয়াৰ যেতিয়া পাৰচেজ কৰিব হেতু হ'ব ইম্পোৰ্ট আৰু যেতিয়া সেল কৰিব এটো হ'ব ইম্পোৰ্ট এন্ড দেন আদাৰ কান্ট্ৰি যেতিয়া সেল কৰিব এটো হ'ব এক্সপোৰ্ট মানে যেতিয়া আদাৰ কান্ট্ৰি পৰা কি কৰিব বস্তু পাৰচেজ কৰি পেলাই আনিব হেতু হ'ব ইম্পোৰ্ট আৰু যেতিয়া নিজৰ কান্ট্ৰি পৰা আন এটা কান্ট্ৰিলৈকে সেল কৰিব হেতু হ'ব এক্সপোৰ্ট ট্ৰেড আৰু এক্সপোৰ্টটো হৈছে যেতিয়া এক্সপোৰ্ট কৰা প্ৰডাক্টখিনি আকৌ আদাৰ কান্ট্ৰিলৈকে সেল কৰিব সাপোজ চাইনাৰ পৰা কি কৰিছে মেচিনাৰী কিনিছে কিবা সাপোজ মেচিনাৰী কিনি আছে সেই আকৌ আন এটা কান্ট্ৰিত কি কৰিব
হয় ইম্পোর্ট আৰু এক্সপোর্টটো কিতাপত ধুনিয়াকে দিয়া আছে জাস্ট 2 লাইনছৰ কনসেপ্ট হয় তোমালোকে চাবা আৰু বুজি পাবা চালেই সো অসমে বুজো ফাৰ্স্ট কি হয় এখন দেশে আন এখন দেশলৈ কোনো পণ্য দ্ৰব্য বা সেৱা বিক্ৰী কৰি পঠোৱা কাৰ্যক ৰপ্তানি বোলে মানে এক্সপোর্ট বোলে যেতিয়া এটা কান্ট্ৰিয়ে আন এটা কান্ট্ৰিৰ পৰা প্ৰডাক্ট কিনিব হেতু কোৱা হ'ব এক্সপোর্ট সৰি তো কোৱা হ'ব আন এটা কান্ট্ৰিৰ পৰা যেতিয়া প্ৰডাক্ট কিনিব হেতু কোৱা হ'ব ইম্পোর্ট আৰু যেতিয়া সেল কৰিব আন এটা কান্ট্ৰিলৈকে যেতিয়া সেল কৰিব হেতু কোৱা হ'ব এক্সপোর্ট আৰু ইম্পোর্টটো হ'ব যেতিয়া আন এটা কান্ট্ৰিৰ পৰা প্ৰডাক্ট কিনি পেলাই আকৌ আন এটা কান্ট্ৰিলৈকে যেতিয়া সেল কৰিব হেতু কোৱা হ'ব ইম্পোর্ট সো ইখিনি বা পুনৰ ৰপ্তানি এটো কোৱা হ'ব আমদানি এটো কোৱা হ'ব ৰপ্তানি এটো কোৱা হ'ব পুনৰ ৰপ্তানি সো এই তিনিটা হৈছে আমাৰ এক্সটাৰ্নাল ট্ৰেড ইন্টাৰনেল ট্ৰেড হৈছে হোলসেল ট্ৰেড এণ্ড ৰিটেইল ট্ৰেড এক্সটাৰ্নাল ট্ৰেড হৈছে ইম্পোর্ট এক্সপোর্ট এণ্ড ইম্পোর্ট এতিয়া আমি ডিসকাস কৰিম কমাৰ্চৰ বিষয়ে অকমান আকৌ কমাৰ্চৰ বিষয়ে ঘূৰি গলো আমি কি পাইছিলো কমাৰ্চ একচুয়ালি কি আছিলে কমাৰ্চ আছিলে প্ৰডিউসাৰ আৰু কাস্টমাৰৰ মাজত এটা লিংক হয়নে এটো আছিলে কমাৰ্চ এই যে প্ৰডিউসাৰ আৰু কাস্টমাৰৰ মাজত যে লিংক বনায় এটো কমাৰ্চ আছিলে মিন্স কমাৰ্চে কি কৰে বেহা বেপাৰ কৰা ট্ৰেড কৰাত হেল্প কৰে এটো আছিলে কমাৰ্চ কমাৰ্চৰ টু টেক্সট পাইছিলো ট্ৰেড এণ্ড অক্সিলাৰিজ টু ট্ৰেড ওকে কমাৰ্চে কি কৰিছিলে হেল্প কৰে কেনেকে হেল্প কৰে যে প্ৰডিউসাৰৰ পৰা যেতিয়া এটা প্ৰডাক্ট প্ৰডিউস হ'ব সেই প্ৰডাক্টটো কাস্টমাৰে যেতিয়া পাব তেতিয়া আমি কিছুমান হিন্ড্ৰেঞ্চ বিলাক দেখা যায় যেনেকে ট্ৰান্সপোৰ্টেশনৰ প্ৰবলেম দেখা যায় ফাইনেন্সৰ প্ৰবলেম দেখা যায় ৰিস্ক দেখা যায় ষ্টৰেজৰ প্ৰবলেম দেখা যায় এনেকে বিভিন্ন ধৰণৰ প্ৰবলেমছ বিলাক দেখা যায় সো সেই প্ৰবলেম বিলাক কোনে দূৰ কৰে কোনে ৰিমুভ কৰে কমাৰ্চে ৰিমুভ কৰে সেই কমাৰ্চৰ কিছুমান ইম্পৰ্টেন্ট ফাংচনছ আছে ফাংচনছ বিলাক কি হয় যেটো কোৱা হয় ফাংচনছ অফ কমাৰ্চ So, কি functions of commerce are? First one, personal problem ho pare, so problem bila likhi dilu. Then problem ho pare place, jagar problem hoy, timer problem hoy. Then risk, then capital. Information এনেকুৱা ধৰণৰ প্ৰবলেম দেখা যায় পাৰ্সোনাল প্ৰবলেমটো কেনেকুৱা হয় কোনে প্ৰডাক্টটো সেল কৰিব এতিয়া প্ৰডিউসাৰৰ পৰা যেতিয়া কাস্টমাৰে প্ৰডাক্টটো পাব তাৰে মাজতে বিভিন্ন ধৰণৰ এজেন্ট বিভিন্ন ধৰণৰ ব্ৰোকাৰ বিভিন্ন ধৰণৰ ট্ৰেড প্ৰেক্টিসেস বিলাক দেখা যায় ট্ৰেড পাইছিল হোলসেল ট্ৰেড এণ্ড ৰিটেইল ট্ৰেড মানে সো এই কোনে কেনে ধৰণে প্ৰডাক্টখিনি কাস্টমাৰে পাব কাৰণ ডাইৰেক্ট কাস্টমাৰে কি কৰিব নোৱাৰে প্ৰডিউসাৰৰ পৰা ডাইৰেক্ট কাস্টমাৰ প্ৰডাক্টখিনি পাব নোৱাৰে কাৰণ ইজি নহয় এতিয়া আমি ঘৰত বহি পেলাই আমি কিছুমান বস্তু ইউজ কৰি আছো এতিয়া ধৰা এই বুক ইউজ কৰি আছো আমি চক ইউজ কৰি আছো মানে এইবোৰ প্ৰডাক্ট আমি ঘৰত বহি বা ইয়াতে ওচৰৰ পাজৰৰ পৰা কিনি আনিব পাৰিছো কিন্তু যেতিয়া এটা য'ত প্ৰডিউস হয় সেই ইণ্ডাষ্ট্ৰিৰ পৰা আমি প্ৰডাক্ট পাবলৈ টান হয় সো আমি কিছুমান পাৰ্সনে আমাক হেল্প কৰে সো এই পাৰ্সন বিলাক হৈছে যেনেকৈ এজেন্ট ব্ৰোকাৰ বা আমি হোলসেল ট্ৰেড বা আমি ৰিটেইল ট্ৰেডৰ কথা ল'ব পাৰো সো এইবোৰে হেল্প কৰিব সো কি আহিব চেনেল বিলাক আহিব ইয়াতে এইবোৰক চেনেল বুলি কোৱা যায় মানে প্ৰডিউসাৰৰ পৰা কাস্টমাৰলৈকে যিকেইজন পাৰ্সনে কাস্টমাৰলৈকে প্ৰডাকশ্যন কৰা প্ৰডাক্টটো পোৱাত হেল্প কৰে সেইবিলাকক কোৱা যায় চেনেল প্লেস সাপোজ এটা প্ৰডাক্ট প্ৰডিউস হৈছে চাইনা তো চাইনাৰ পৰা ইণ্ডিয়ালৈকে প্ৰডাক্টটো আহতে কি বহুত টাইম লাগে বহুত দীঘল প্ৰসেস এটা হয় সো কেনেকৈ আমি ইজিলি
প্ৰডাক্টটো পাম থ্ৰু ট্ৰান্সপৰ্টেশ্যন এটা ট্ৰান্সপৰ্টেশ্যনে হেল্প কৰিব টাইম এতিয়া কি হয় যে প্ৰডাক্ট খিনিৰ বহুত টাইম কনজিউম কৰে হয়নে কিন্তু আমাক ইমিডিয়েট যেতিয়া প্ৰডাক্ট খিনি লাগিব তো আমি কেনেকৈ পাম আমি ৰিটেইলাৰ্ছৰ পৰা ইমিডিয়েট প্ৰডাক্ট খিনি পাম তো কিছুমানে কি কৰে আমি যাতে ইমিডিয়েট প্ৰডাক্ট খিনি পাওঁ তাৰে কাৰণে ষ্ট'ৰ কৰি থয় প্ৰডাক্ট খিনি এতিয়া ধৰা যদি চাইনাৰ পৰা এটা প্ৰডাক্ট আনো তো চাইনাৰ পৰা প্ৰডাক্টটো মোক আজি লাগিলে মই আজি নাপাম কিন্তু মোক যেতিয়া লাগিব মই ক'ৰ পৰা পাম মোৰ ৰিটেইল শ্বপ মোৰ ওচৰত যিবোৰ ৰিটেইল শ্বপ আছে সিহঁতৰ পৰা পাম তো কেনেকৈ পচিবল হ'ব কাৰণ ৰিটেইল ট্ৰেডবিলাকে হোলচেল ট্ৰেডৰ পৰা আকৌ হোলচেল ট্ৰেডৰ প্ৰডিউচাৰৰ পৰা এটা টাইম কনজিউম কৰি অলৰেডি কিনি থৈ দিছে প্ৰডাক্টখিনি আৰু এতিয়া আমি জাষ্ট প্ৰডাক্টখিনি কনজিউম কৰিব লাগে আমাৰ কাৰণে যিটো কনভেনিয়েণ্ট হয় কেনেকৈ কনভেনিয়েণ্ট হ'ব তো যিহেতু ষ্ট'ৰেজ কৰি থয় ষ্ট'ৰেজ কৰাৰ কাৰণে আমাক যেতিয়াই লাগে তেতিয়াই প্ৰডাক্টখিনি পাব পাৰোঁ চ' তো ৱেৰ হাউচ বা ৱেৰ হাউচত ষ্ট'ৰ কৰি থয় ন চ' ৱেৰ হাউচে আমাক কি কৰে টাইম সেভ কৰে আমাৰ দেন ৰিস্ক থাকে এতিয়া যিটো প্ৰডাক্ট এই যে ষ্ট'ৰ কৰি থব বা একেলগেতো স্মল কোৱান্টিটিত প্ৰডাক্টবোৰ প্ৰডিউচ নহয় প্ৰডাক্টবোৰ কি হয় এটা লাৰ্জ কোৱান্টিটিত প্ৰডিউচ হয় ইণ্ডাষ্ট্ৰীবিলাকে বহুত প্ৰডাক্ট একেলগে প্ৰডিউচ কৰে চ' একেলগে প্ৰডিউচ কৰা প্ৰডাক্টবোৰ কি একেলগে কনজিউম হয় নেকি অবভিয়াছলি নহয় প্ৰডাক্টবোৰ কি কৰা যায় ষ্ট'ৰ কৰি থোৱা যায় এতিয়া যিহেতু প্ৰডাক্টবোৰ ষ্ট'ৰ কৰি থোৱা যায় তাতে বহুত ৰিস্ক ইনকাৰ্ড হৈ থাকে কেনেকুৱা ৰিস্ক ফায়াৰ লাগি যাব পাৰে দেন প্ৰডাক্টবোৰ চুৰ হৈ যাব পাৰে বা কিছুমান নেচাৰেল কজেছৰ কাৰণে কি হয় প্ৰডাক্টবোৰত কিছুমান ৰিস্ক ইনকাৰ্ড হৈ থাকে চ' সেই ৰিস্কবোৰ মিনিমাইজ কৰাৰ কাৰণে কি কৰা যায় ইঞ্চুৰেঞ্চে আমাক হেল্প কৰে চ' এই সকলোবোৰ হৈছে কমাৰ্চৰ এটা পাৰ্ট আৰু এইবোৰে কি কৰে সেইকাৰণে এইবোৰক অক্সিলাৰিজ টু ট্ৰেড বুলি কোৱা হয় এইবোৰে কি কৰে আমাক হেল্প কৰে কমাৰ্চক হেল্প কৰে দেন কেপিটেল এতিয়া হোলচেলাৰে হওক বা ৰিটেইলাৰে হওক বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ কি লাগে ফাইনেন্স লাগে চবতকে ইম্পৰ্টেণ্ট কেপিটেল লাগে চ' কেপিটেলখিনি ক'ৰ পৰা পাব কোনে হেল্প কৰিব কেপিটেলখিনি পোৱাত হেল্প কৰিব বেংকে চ' বেংকিং চাৰ্ভিচে এনেদৰে আমাক কমাৰ্চক হেল্প কৰি আছে দেন ইনফৰমেশ্যন সাপোজ তুমি প্ৰডাক্ট এটাৰ বিষয়ে নাজানাই প্ৰডাক্টটো কি হয় কেনেকুৱা হয় তাৰ ইউজেছবিলাক কি হয় যদি নাজানোৱে আমি সেইটো প্ৰডাক্ট কেনেকৈ ইউজ কৰিম এটা ফোন কিনিছা সাপোজ তুমি এটা মোবাইল ফোন কিনিছা চ' মোবাইল ফোনৰ তুমি ফাংচনছবোৰ নাজানাই মোবাইল ফোনৰ ইউজেছ নাজানা তো মোবাইল ফোনটো কিনা বা তুমি এনে থৈ দিয়া কোনো ডিফাৰেঞ্চ নাই চ' যদি মোবাইল ফোনটো প্ৰপাৰলি ইউজ কৰিব লাগে বা এটা কম্পিউটাৰ যদি আমি প্ৰপাৰলি ইউজ কৰিব লাগে তাৰ ফাংচনছ কি তাৰ ইউজেছৰ বিষয়ে আমি জানিব লাগিব দেন কোনটো প্ৰডাক্ট মাৰ্কেটত নতুনকৈ লঞ্চ হৈছে আমি সাপোজ এটা পুৰণা মডেল এটাৰ বিষয়ে জানো কিন্তু নিউ মডেলবিলাক কি আহি আছে তাৰ নিউ ফাংচনছবিলাক কি আমি যদি নাজানোৱে আমি সেই প্ৰডাক্টটো কেনেকৈ কিনিম তো কিহৰ প্ৰয়োজন আমাক ইনফৰমেশ্যনৰ প্ৰয়োজন চ' ইনফৰমেশ্যন আমাক কমাৰ্চৰ থ্ৰুদি আমি পাই আছো চ' কোনে আমাক ইনফৰমেশ্যন প্ৰভাইড কৰে এডভাৰটাইজমেণ্টে এডভাৰটাইজিং চ' এইবোৰ হৈছে ফাংচনছ অফ কমাৰ্চ যিবোৰে কমাৰ্চৰ ইনকাৰ্ড হৈ থকা হিণ্ড্ৰেঞ্চবোৰ কি কৰে মিনিমাইজ কৰে বুকছত পেজ নাম্বাৰ 1.21 ধুনীয়াকৈ দি দিছে ফাংচনছ অফ কমাৰ্চ তোমালোকে তাৰ পৰা লিখি ল'ব পাৰা এতিয়া আমি ভালদৰে বুকছত যেনেকৈ আছে তেনেকৈ পঢ়িম কনচেপ্টটো ক্লিয়াৰ হ'ল চাগে তোমালোকৰ ফাৰ্ষ্ট পইণ্টটো আছে removal of hindrance of person then removal of hindrance of place number removal of hindrance of time number 4 remove risk number 5 hindrance of finance number 6
customers. So কি হয় removal of hindrance of person কি কৈছে ইয়াতে কৈছে যে customers help in removing the hindrance of person by making good available from the producer to consumer through effective trade channel. Through effective trade channel. Effective trade channel means যেনেকে মই কৈছিলো trade channels বোৰ কি দুটা টাইপৰ হয় wholesale and retail বা তাতে এজেন্ট কিছুমান ব্ৰোকাৰ সোমাই থাকে সো হিহঁতৰ থ্ৰু দি এটা চেনেলৰ থ্ৰু দি আমি যেনেকে প্ৰডাক্ট বোৰ কনজিউম কৰিব পাৰিছো হেতু হৈছে ইফেক্টিভ ট্ৰেড চেনেল আৰু হেতু হৈছে কমাৰ্স কোনে হেল্প কৰে ইফেক্টিভ ট্ৰেড চেনেলে এই পাৰ্সনৰ যিটো প্ৰবলেম এটো হেল্প কৰে কোনে আমালকে প্ৰডাক্ট খিনি পঠিয়াই দিব প্ৰডাকশন হোৱা প্ৰডাক্ট খিনি কাৰ থ্ৰু দি আমি পাম channel through the pump. Kiki channel, trade channel, effective trade channels. Kiki wholesaler and retailers. Clear? Then removal of hindrance of place. Placer is one problem thake. Jeneke goods are produced at one place but can be demanded from different places. This hindrance of place is removed by transportation of goods. Jeneke moi koisilo transportation e help kore ate. Transportation. এতিয়া ধৰা প্ৰডাক্ট এটা প্ৰডিউস হৈছে এটা ডিফাৰেন্ট কান্ট্ৰিজ বা ডিফাৰেন্ট এটা প্লেছত সাপোজ পঞ্জাবত কিবা এটা প্ৰডাক্ট প্ৰডিউস হৈছে আমি আসামত ইউজ কৰিব লাগিব আসামৰ প্ৰডাক্ট আমি বেলেগ কান্ট্ৰি বেলেগ ষ্টেটলৈকে পঠিয়াব লাগিব বেলেগ কান্ট্ৰিত পঠাব লাগিব সো আমি কেনেকৈ পসিবল হ'ব এটো পসিবল হ'ব থ্ৰু ট্ৰান্সপোৰ্টেশন কি এয়াৰ ট্ৰান্সপোৰ্টেশন আছে ওয়াটাৰ ট্ৰান্সপোৰ্টেশন আছে বা ল্যান্ড ট্ৰান্সপোৰ্টেশন এনেকুৱা ধৰণৰ ট্ৰান্সপোৰ্টেশনৰ বিষয়ে তোমালোক ফাৰ্স্ট ক্লাছত কৈছিলো মই সো সেইবোৰ ট্ৰান্সপোৰ্টেশনৰ থ্ৰু দি কি পসিবল হৈছে কমাৰ্স আৰু কি হৈছে ডেভেলপ হৈছে হিবোৰে হেল্প কৰে দেন ৰিমুভেল অফ হিন্ড্ৰেন্স অফ টাইম এটা প্ৰডাক্ট টাইমত ইউজ কৰিব যেতিয়া তোমাক লাগিব তুমি সেই টাইমতে প্ৰডাক্টখিনি পাব লাগিব সো আমাক যেটো টাইমৰ প্ৰবলেম থাকে আজি লাগিব প্ৰডাক্টটো কিন্তু মই যদি আজি নাপাও 1 মান্থ পিছত পাব 15 ডেজ পিছত পাব মই প্ৰডাক্টটো কোনো কামত নাহিব সো আমাক তেনেকুৱা কামত আমাক কি হেল্প কৰে কমাৰ্সে হেল্প কৰে So ki koise there is always a gap of time between the production and consumption of goods. This hindrance of time is removed by storage and warehousing. So yate kone help kore storage and warehousing e help kore. Karon warehousing ki kore product board store kori thoi jate eta product jetia produce hote kisuman time loy. Suppose tumak ki lage tumak বুক লাগে সপোজ এইচএস ফাস্টাৰ তোমালোকক কিতাপবোৰ লাগে সো কিতাপবোৰ তোমাক এতিয়া তোমালোকে এডমিশন লৈছা আজি লাগে তো আজি প্ৰডাকশন কৰি পেলে আজি তুমি পাবা নেকি অফ কোৰ্স নোপোৱা কেতিয়া পাবা সেইবোৰ আগতে বনাই পেলাই থৈ দিছে মানে ইন্ডাষ্ট্ৰি বিলাকত পেপাৰ ইন্ডাষ্ট্ৰি বা বুকছ ইন্ডাষ্ট্ৰি যিবোৰ আছে নতে তাৰে পৰা তোমালোকে এতিয়া নতে ৰিটেইলাৰ্ছ হোলসেলাৰে আনিছে ফাৰ্স্ট হোলসেলাৰৰ পৰা ৰিটেইলাৰ্ছে আনিছে অলপকে এন্ড দেন তোমালোকে প্ৰডাক্টবোৰ পাই আছা ইজিলি যদি স্টোৰ কৰি নথলে হয় একেদিনাই যদি আমি ডিমান্ড কৰিম দোকানত গৈ পেলাই আমি পাম নেকি অফ কোৰ্স নাপাও সো ষ্টৰেজ আৰু ওয়্যাৰহাউসিং এ প্ৰডাক্টবোৰ ষ্টৰ কৰা হেল্প কৰে মিন্স টাইম ৰিমুভ কৰে দেন ৰিমুভ ৰিস্ক কি হয় ৰিস্ক ইনকার থাকে এটা যে ওয়্যাৰহাউসৰ প্ৰডাক্টখিনি থলে তাতে বিভিন্ন ধৰণৰ ৰিস্ক থাকিব চুৰ হৈ যাব পাৰে প্ৰডাক্টখিনি নাইবা কি হ'ব পাৰে যে চুৰ হৈ গল নাইবা জুই লাগি গল বাই চান্স তো জুই লাগিলে কি হয় প্ৰডাক্টখিনি জ্বলি যাব পাৰে গোটেইখিনি তো এনেকুৱা ধৰণৰ ৰিস্কৰ বাবে কি কৰা যায় ইন্স্যুৰেন্স কৰা যায় সো আমাক কমাৰ্সে ইন্স্যুৰেন্স কৰাত হেল্প কৰে সো ইন্স্যুৰেন্সৰ থ্ৰু দি ৰিস্কটো কি হয় মিনিমাইজ হয় দেন হিন্ড্ৰেন্স অফ ফাইনেন্স এটা প্ৰডাক্টখিনি যে পাৰচেজ কৰিলে কি আমাক ফাইনেন্স লাগিব হয়নে হোলসেল ট্ৰেডে কি কৰিব প্ৰডাক্টখিনি হোলসেলত বাল্কত আনি থৈছে তেতিয়া কি লাগিব এটা হিউজ এমাউন্ট অফ ক্যাপিটাল লাগিব বিজনেছত সো সেই ক্যাপিটালখিনি ক'ৰ পৰা পাব বেংকে আমাক প্ৰভাইড কৰিব আমাক লোন দিব বেংকে দেন যদি আমি খুচুৰা ব্যৱসায় কৰো যদি আমি ৰিটেইল শ্বপ খোলো ৰিটেইল বিজনেছত আমাক কি লাগিব ফাইনেন্স লাগিব তো সেই ফাইনেন্স আমি ক'ৰ পৰা পাম সেই ফাইনেন্স আমি বেংকৰ পৰা লোন লৈ পেলাই পাম সো ইয়াতে আমাক কোনে হেল্প কৰিব বেংকিং আৰু নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউচনছ বিলাক আমাক হেল্প কৰিব দেন এডুকেট কাস্টমাৰ মই যেনেকৈ কৈছিলো ইনফৰমেশ্যন সাপোজ এটা প্ৰডাক্টৰ বিষয়ে আমি নাজানোৱে তো আমি কেনেকৈ সেই প্ৰডাক্টটো ইউজ কৰিম হয়নে ধৰা টিভিত বহুত এডভাৰটাইজমেন্ট দিয়ে বহুত চাবোনৰ এডভাৰটাইজমেন্ট দিয়ে হয়নে সো সেইবোৰ প্ৰডাক্টৰ এডভাৰটাইজমেন্ট আমাক কিয় দিয়ে কাৰণ আমি প্ৰডাক্টৰ বিষয়ে জানিব পাৰো নে পতঞ্জলি এটা এক্সাম্পল ল'ব পাৰা পতঞ্জলি দেন প্ৰডিউস যেতিয়া হৈছে তো পতঞ্জলিৰ বিষয়ে কি ইনফৰমেশ্যন পাইছো
পতঞ্জলি কি প্ৰডাক্ট আছে তাৰ ভিতৰত কি বস্তু আছে সো আমি সেই প্ৰডাক্টটো আনি পেলাই আমি ইউজ কৰি পেলাই সব তেতিয়াহে চাব পাৰিম সো প্ৰডাক্টৰ এটা ইউজেছ থাকে তাৰ কেনেকৈ ইউজ কৰিব লাগিব দেন সেই প্ৰডাক্টৰ পৰা কি বেনিফিট পাম সো সেইখিনি বস্তু আমি জানিলেহে প্ৰডাক্টটো ইউজ কৰিব পাৰিম সো কি কৈছে এডুকেট কাস্টমাৰ কি কৰে এডুকেশ্যন প্ৰভাইড কৰে মিন্স এডভাৰটাইজমেন্টে কাস্টমাৰক এডুকেশ্যন প্ৰভাইড কৰে ইনফৰমেশ্যন প্ৰভাইড কৰে সো এইকেইটা হৈছে ফাংচনছ অফ কমাৰ্চে আমাক ট্ৰান্সপোৰ্টেশ্যন এনেকুৱা ধৰণৰ ষ্ট'ৰেজ ফাইনেন্স বেংকিং এনেকুৱা ধৰণৰ ফেচিলিটিজ আমাক প্ৰভাইড কৰি আছে সো এইখিনি ক্লিয়াৰ এতিয়া আকৌ আমি এটা টাইপছ আছে কমাৰ্চৰ কি পঢ়িম সেইটো আছিলে অক্সিলাৰিজ টু ট্ৰেড or services to trade. So, এইবোৰ মই তোমালোকক বুজাই দিলোৱে বেংকিং সেৱা insurance bima number 3 transportation যাতায়াতৰ সুবিধা Number 4, warehousing. Number 5, communication. Number 6, advertising. যোগাযোগ আৰু এডভাৰটাইজিং বুলিও কোৱা যায় মই তোমালোকক আছামিজ টাৰ্মটো চাই পেলাই কৈছোঁ वेयरहाउसটো হ'ব কন্যাগাৰ দেন এডভাৰটাইজিংটো হ'ব বিজ্ঞাপন সব কি কৈছে অক্সিলাৰিজ টু ট্ৰেড কি অক্সিলাৰিজ যিটো ট্ৰেডক হেল্প কৰে কি কৰে বেংকিঙে কৰে যেনেকৈ ক'লো বেংকে কি কৰে লোন দিয়ে হয়নে বিজনেছ কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰি প্ৰডাকশ্যন কৰিবৰ কাৰণে এটা হিউজ এমাউণ্ট অফ লোন লাগে কিয় লাগে লোনটো এতিয়া লোন লৈ পেলাই মেচিনাৰী পাৰ্চেছ কৰিব পাৰিব লোন লৈ পেলাই কি কৰিব পাৰিব লেণ্ড নিজৰ বিজনেছটো এষ্টাব্লিছ কৰিব পাৰিব সেইকাৰণে লোন লোৱা যায় বা হোলচেল ট্ৰেডেও বাল্কত বস্তু কিনে চ' সেই বাল্কত বস্তু কিনিবৰ কাৰণে কি লাগে আমাক ফাইনেন্স লাগে চ' বেংকিঙে আমাক লোন দি পেলাই আমাক হেল্প কৰে ইঞ্চুৰেঞ্চে ৰিস্কটো মিনিমাইজ কৰে মিনিমাইজেশ্যন অফ ৰিস্ক ৰিস্কটো মিনিমাইজ কৰে দেন ট্ৰান্সপৰ্টেশ্যনে কি কৰে আমাক এটা বস্তু যদি বাহিৰত প্ৰডাকশ্যন হয় সেই বস্তুটো আমি য'ত আছোঁ আমাক পোৱালৈকে আমাক ট্ৰান্সপৰ্টেশ্যনে হেল্প কৰে বুজি পালা যাতায়াতৰ সুবিধা দেন ওৱেৰহাউছে কি কৰে বস্তুখিনি ষ্ট'ৰ কৰাত হেল্প কৰে কমিউনিকেশ্যনে কি কৰে যোগাযোগ চাপ'জ ফোন কল কৰিলোঁ বস্তুখিনি কেতিয়া লাগে এতিয়া আগৰ দিনত কি আছিলে যোগাযোগ কেনেকৈ কৰিছিলে লেটাৰ লিখি পেলাই তেনেকৈ পোষ্টেলৰ থ্ৰুদি পঠাইছিলে বাট আজিকালি ফোন কল কৰি পেলাই বা টেলিগ্ৰাম বা এনেকুৱা ধৰণৰ বিভিন্ন সুবিধাৰ দ্বাৰা কি কৰে কমিউনিকেশ্যন মানে যিবোৰ ইণ্ডাষ্ট্ৰি প্ৰডিউচাৰ থাকিব বা যিবোৰ হোলচেলাৰ থাকিব বা হোলচেলাৰে আকৌ প্ৰডিউচাৰক কি কৰিব পাৰে কমিউনিকেশ্যন কৰিব পাৰে ফোন কলছ বা টেলিগ্ৰাম বা তেনেকুৱা ধৰণৰ ফেক্স এইবিলাকৰ থ্ৰুদি বস্তুখিনি কি বস্তু লাগে ডিমাণ্ডখিনি নিজৰ কৈ দিব পাৰে নেক্সট এডভাৰটাইজিঙে ইনফৰমেশ্যন দিয়াত হেল্প কৰে কি প্ৰডাক্ট কেনেকৈ ইউজ কৰিব লাগে কি প্ৰডাক্ট নতুন লঞ্চ হৈছে কাষ্টমাৰৰ কাৰণে কি প্ৰডাক্ট বেনিফিটেড হয় কি প্ৰডাক্ট মাৰ্কেটত আহি আছে নিউ বুজি পাইছানে চ' কাষ্টমাৰৰ ডিমাণ্ড হিচাপে কিছুমান প্ৰডাক্ট মাৰ্কেটত লঞ্চ কৰা যায়
বা কিছুমান প্ৰডাক্ট সিহঁতে নিজে লঞ্চ কৰি পেলাই আমাক জনাই যে এই প্ৰডাক্টটো বেনিফিট এনেকুৱা হয় সো সেইবোৰ প্ৰডাক্টৰ বিষয়ে আমি কেনেকৈ গম পাম থ্ৰু এডভাৰটাইজিং সো এডভাৰটাইজিঙেও কি কৰিছে ট্ৰেডক হেল্প কৰি আছে মানে বেহা বেপাৰ কৰাত ট্ৰেড কৰাত আমাক অক্সিলাৰিজ টু ট্ৰেডে আমাক বহুত সহায় কৰিছে বুজি পালা কেনেকৈ সহায় কৰিছে বেংকিং ইঞ্চুৰেঞ্চ ট্ৰান্সপৰ্টেশ্যন ওৱেৰহাউচ কমিউনিকেশ্যন এণ্ড এডভাৰটাইজিং আজি আমি এতিয়া নেক্সট টপিক আমাৰ ইন্ডাষ্ট্ৰি আৰু আমাৰ বিজনেছৰ টাইপ দুটা আছিল ইন্ডাষ্ট্ৰি আৰু কমাৰ্চ আমাৰ কমপ্লিট হ'ল ইন্ডাষ্ট্ৰি আৰু কমাৰ্চ আমাৰ কমপ্লিট হৈ গ'ল তোমালোকক মই যিখিনি হোমৱৰ্ক দিছিলোঁ সেইখিনি কৰিবা আৰু ডায়াগ্ৰামটো বনাই পেলাই মোক দিবা এতিয়া আমি বিজনেছ যে কৰি আছো কিয় কৰি আছো আমি বিজনেছৰ ফিচাৰ্ছ পঢ়িছো হয়নে আমি বিজনেছৰ কি পঢ়িলো ফিচাৰ্ছ পঢ়িছো আমি সেকেন্ড ক্লাছত আমি বিজনেছৰ ফিচাৰ্ছ বিলাক পঢ়িছিলো বৈশিষ্ট্য গম পালো বৈশিষ্ট্য বিলাক কি আছিলে এন ইকনমিক এক্টিভিটি প্ৰফিট আৰ্নিং তাৰপিছত আছিলে প্ৰপাৰ ইউটিলাইজেশ্যন অফ ৰিসোৰ্সেছ দেন আছিলে ৰিস্ক আনসাৰ্টেনিটিজ এইবোৰ আমি পাইছিলো সো অবজেক্টিভ এতিয়া আমি বিজনেছ কিয় কৰি আছো আমাৰ উদ্দেশ্য কি বিজনেছ কৰাৰ পিছত কিয় বিজনেছটো কৰিলে আমাৰ কি হ'ব তাৰে উদ্দেশ্য কিছুমান থাকিব তাৰ অবজেক্টিভ থিৰাং কৰি পেলাই আমি বিজনেছ কৰিম ঠিক আছে বিজনেছ কৰিম আমি বিজনেছটো কৰিব লাগিব বাট আমাৰ মেইন মোটিভ কি হ'ব বিজনেছ কৰাৰ পিছত কি উদ্দেশ্য থাকিব আমাৰ বিজনেছটো কৰাৰ পিছত সো এই বিজনেছৰ এতিয়া আমি অবজেক্টিভছ বিলাক কৰিম উদ্দেশ্যবিলাক কৰিম কি আছে উদ্দেশ্যবিলাক বিজনেছৰ অবজেক্টিভছক টু টাইপছত ডিভাইড কৰিছে এটা ইকনমিক অবজেক্টিভ এটা সোশিয়েল অবজেক্টিভ সো কি কৈছে ইকনমিক অবজেক্টিভ মিন্স কি আৰু সোশিয়েল অবজেক্টিভ মিন্স কি আগতে কি আছিল অকল প্ৰফিট আৰ্ন কৰাই বিজনেছৰ মোটিভ হোৱা আছিল কিন্তু এতিয়া কি হল বিজনেছ বিলাক বহুত আগবাঢ়ি গ'ল গ্ৰোথ হল বিজনেছৰ বহুত বিজনেছ বিলাকে কি কৰিলে এতিয়া অকল ইকনমিক অবজেক্টিভ মিন্স অকল প্ৰফিট আৰ্নিঙতে সীমাবদ্ধ থকা নাই সিহঁতে আকৌ কিছুমান সোসাইটিৰ কাৰণে কিছুমান কাম কৰে কাৰণ কিয় যদি আমি কেৱল প্ৰফিট আৰ্ন কৰি থাকো সোসাইটিৰ কাৰণে যদি আমি একোই নকৰো সোসাইটিৰ প্ৰতি যদি আমাৰ কোনো ধৰণৰ ৰেসপন্সিবিলিটি নাথাকে তেতিয়া বিজনেছটো বেছি দিন নিটিকে বিজনেছটো কি হয় বন্ধ হৈ যায় কিয় এতিয়া চোৱা এটা এক্সাম্পল দিও সাপোজ তোমাৰ এটা ফেক্টৰী আছে তুমি কি কৰি আছা ফেক্টৰীত প্ৰডাকশ্যন কৰি আছা প্ৰডাকশ্যন কৰিলে কি ওলাব ধোঁৱা ওলাব হয়নে তাৰ পৰা কিছুমান আৱৰ্জনা ওলাব যিবোৰে কি কৰিব আমাৰ এয়াৰ পলিউশ্যন কৰিব ৱাটাৰ পলিউশ্যন কৰিব হয়নে সো সেইবিলাকে কি কৰিছে তুমি প্ৰডাকশ্যন কৰি পেলাই তুমি তো ঠিকই ইনকাম কৰি আছা তুমি নিজৰ প্ৰফিট আৰ্নিঙৰ অবজেক্টিভটো ফুলফিল কৰি আছা তাৰ বিনিময়ত কি হ'ল সোসাইটিৰ এটা হাৰ্ম হ'ল কেইদিনমান তুমি হাৰ্ম কৰি থাকিলা কিন্তু এটা টাইমত কি হ'ব সোসাইটিয়ে তোমাক ব্লেম কৰিব ষ্টাৰ্ট কৰিব তোমাৰ ৰেপুটেশ্যনটো মাৰ্কেটত ডিক্ৰিজ হ'ব ষ্টাৰ্ট হ'ব যে এই ফেক্টৰীটোৰ পৰা কি হৈছে সোসাইটিৰ হাৰ্ম হৈ আছে আৰু লাহে লাহে তোমাৰ বিজনেছৰ ৰেপুটেশ্যন যেতিয়া ডাউন হ'ব বা তোমাৰ যেতিয়া এগেইনষ্টলি যেতিয়া পাব্লিকে যেতিয়া ক'ব ষ্টাৰ্ট কৰিব দেন তোমাৰ বিজনেছটো কি হ'ব বন্ধ হৈ যোৱাৰ চান্স থাকিব সেইকাৰণে বিজনেছ বিলাকে নিজৰ মেক্সিমাম গ্ৰোথৰ কাৰণে আকৌ কিছুমান সোশিয়েল অবজেক্টিভছো কৰে কিছুমান সোসাইটিৰ কাৰণে কিছুমান কামবিলাক কৰে তো আমি এতিয়া পঢ়িম ইকনমিক অবজেক্টিভ আৰু সোশিয়েল অবজেক্টিভৰ কথা সেয়ে আমি দুটা টাইপছৰ অবজেক্টিভ পালো মেইনলি এটা হৈছে ইকনমিক আৰ্থিক উদ্দেশ্য আৰু এটা হৈছে মানে সামাজিক উদ্দেশ্য বুজি পালা এতিয়া ইকনমিক অবজেক্টিভবিলাক কি চোৱা ফাৰ্ষ্ট আৰ্নিং অফ প্ৰফিট মানে লাভ অৰ্জন কৰা দুই নম্বৰ ক্ৰিয়েশ্যন অফ নিউ কাস্টমাৰ নতুন গ্ৰাহকৰ সৃষ্টি কৰা Number 3, innovation. Innovation means
Then number 4, optimum utilization of resources. সম্পদৰ পূৰ্ণ ব্যৱহাৰ। Number 5, ইয়াৰে 4টা পঢ়িলে হ'ব কাৰণ ইপিনে আৰু 4টা লিখিব। এতিয়া আমি সোশ্যাল ৰেসপন্সিবিলিটিজ বিলাক চাম। সোশ্যাল অবজেক্টিভস কি? কোৱালিটি গুডছ, মানদণ্ডযুক্ত সামগ্ৰী, Number 2, generation of employment. নিয়োগৰ সৃষ্টি, নিয়োগৰ সৃষ্টি। Number 3, welfare of employees. কামৰ বা কৰ্মৰ পৰিৱেশ তোলা বা কৰ্ম পৰিৱেশ বুলি লিখিলে হ'ব। Number 4, customer satisfaction. গ্ৰাহকৰ সন্তুষ্টি বা ভোক্তাৰ সন্তুষ্টি। আৰু এটা চাই লব পাৰা 4, Number 5 এটি লিখিলো, supply of goods.